ওকে, ক্লাছ 12ৰ কাৰণে খুব ইম্পৰ্টেণ্ট কনচেপ্ট। ইয়াৰ ওপৰত তোমাৰ কুৱেশ্যনছ থাকিবই 27 তাৰিখে। টপিক হৈছে নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ ফ্ৰম এ টু বি। প্ৰথমে চোৱা, এটা ছেট এৰ পৰা বিলৈকে নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ কিমানটা থাকিব পাৰে। তাৰ কাৰণে তোমালোকে জানিব লাগিব নাম্বাৰ অফ এলিমেণ্টছ এ এণ্ড নাম্বাৰ অফ এলিমেণ্টছ বি। ধৰি ল'লো নাম্বাৰ অফ এলিমেণ্টছ ইন এ এনটা এলিমেণ্টছ আছে আৰু ধৰি লোৱা বিত তোমাৰ এনটা এলিমেণ্টছ আছে। এতিয়া কেছ 1, ফাৰ্ষ্ট কেছ, যদি তোমাৰ n গ্ৰেটাৰ দেন n হয়, ধৰি লোৱা এত তোমাৰ 4টা এলিমেণ্টছ আছে আৰু ইফালে ধৰি লোৱা ইয়াতে বিত 3টা এলিমেণ্টছ আছে, তাৰমানে এমৰ ভেলু nতকৈ গ্ৰেটাৰ, তেতিয়া তোমাৰ ডাইৰেক্ট নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ or injective functions is 0, এটাও নাথাকে। নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ এটাও নাথাকে। কিয়? ইয়াতে মই এক্সপ্লেইন কৰি দিছোঁ। এত 4টা এলিমেণ্টছ ধৰি লোৱা a1, a2, a3, a4। বিত কেইটা কৈছোঁ? 3টা, ধৰি লোৱা b1, b2, b3। তো এত বেছি এলিমেণ্টছ আছে। তুমি ওৱান ওৱান যদি কৰিব খোজা a1 যিকোনো এটাৰ লগত ৰিলেট কৰা, ধৰি লোৱা a1 মই b1ৰ লগত কৰিলোঁ, a2 বাকী দুটাৰ যিকোনো এটাৰ লগত ৰিলেট কৰা, কাৰেস্পণ্ড কৰা, b2ৰ লগত কৰিলা, a3 এটাই বাকী থাকিল ইয়াৰ লগত কৰিলা, তেতিয়া ফাংচনে নহ'ব। চোৱা, ইয়াৰ কোনো ইমেজ নাথাকিব, মেনি ওৱান হ'ব, এইটো ইয়াতে দিব পৰা মেনি ওৱান হ'ব। তো ক্লিয়াৰ? প্ৰথম কথা, যদি যোনটোক ডমেইন কৈছা ডমেইনৰ এলিমেণ্টছ বেছি হয় কো ডমেইনতকৈ, তেতিয়া তোমাৰ নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ 0 হ'ব। দিছ ৱাজ ইউৰ কেছ 1। এতিয়া আহা কেছ 2। কেছটোত ধৰি লোৱা নাম্বাৰ অফ m ইজ স্মলাৰ দেন n, তাৰমানে এইবাৰ কো ডমেইন বিত তোমাৰ ডমেইনতকৈ বেছি এলিমেণ্টছ আছে, তেতিয়া তোমাৰ নাম্বাৰ অফ যিটো ওৱান ওৱান ফাংচনছ হ'ব চিম্পল, সেইটো হৈ যাব npm। ইয়াৰে অলপ এক্সপ্লেনেশ্যন মই দি দিছোঁ কিয় হ'ব। এইটো ফৰ্মুলা মনত ৰাখিবা, npm ইজ দ্য নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ। তো npm ভাঙিলে তোমাৰ আহিব n ফেক্টৰিয়েল বাই n মাইনাছ m ফেক্টৰিয়েল। n কি? n হৈছে নাম্বাৰ অফ এলিমেণ্টছ ইন দ্য কোডোমেইন। কিয় এইটো ফৰ্মুলা আহিল, কেনেকৈ আহিল, ইয়াতে চাই লোৱা। কেছ 1 ক্লিয়াৰ? সে 8 যিটো a আছে, এত আমি ৰাখি দিলোঁ a1, a2, a3, a4। Suppose b has 5 elements, b1, b2, b3, b4, b5। এটা বিত 5টা এলিমেণ্টছ আছে, এত কেইটা আছে? এত আছে আমাৰ 4টা এলিমেণ্টছ, তাৰমানে এইবাৰ আমাৰ n গ্ৰেটাৰ দেন m হৈ আছে, ইন দিছ কেছ নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ এক্সিষ্ট। তেতিয়া নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ পাবা, কিমানটা পাবা? npmটা পাবা। ইন দিছ কেছ n মানে কিমান? 5 আৰু ইয়াতে m মানে কিমান? 4। তো এইটো ফৰ্মুলা মতে নাম্বাৰ অফ ওৱান ওৱান ফাংচনছ কিমানটা আহিব? 5p4। সিম্পলিফাই কৰি দিলে 5 ফেক্টৰিয়েল বাই 5 minus 4, 1 factorial, that is 5 factorial, and 5 factorial is 120. 5 factorial মানে 120. So 120 number of 1 functions are there if the set A has 4 elements and set B has 5 elements. কেনেকৈ আহে চোৱা, সে এতিয়া 1 function, তো A1 can be assigned with any one of this. Say A1 assigned with B1. Next, there are another way. If you want, A1 can be assigned with B2. Next, A1 can be B3, A1 with B4, A1 with B5. It is like that. That means এই যে তোমাৰ A1 আছে 4টা আছে,
এই চাৰিটাই সিলেক্ট কৰিব কেইটাৰ পৰা পাঁচটাৰ পৰা তো বেছি বেটাৰ হ'ব তোমালোকে ডাইৰেক্ট ফৰ্মুলাটো মনত ৰাখিবা কণ্ডিশ্যন কি যদি ডোমেইনতকৈ বেছি এলিমেণ্টছ থাকে তেতিয়াহে 1 1 ফাংচনছ পাবা কিমানটা পাবা ডোমেইনত কিমানটা আছে nটা তো npm তো npm ইজ দ্য ফৰ্মুলা টু ফাইণ্ড আউট দ্য নাম্বাৰ অফ 1 1 ফাংচনছ ক্লিয়াৰ এতিয়া কিছুমান ষ্টুডেণ্টছে প্ৰশ্ন কৰে ছাৰ npm কেনেকৈ আহিল তো সেইটো পাৰমুটেশ্যন কেনেকৈ আহিল সেইটো মই ইয়াতে এক্সপ্লেইন কৰি দিছোঁ ইয়াতে চোৱা এতিয়া এই চাৰিটা এলিমেণ্ট যে আছে ইহঁতৰ 5 অপশ্যনছ আছে তুমি এনেকৈ ভাবা there are 5 places b1 b2 b3 তো মই ইয়াতে লিখি দিছোঁ b1 b2 b3 b4 b5 তুমি a1 যেটো আছে a1 ৰ ইমেজ b1 হ'ব পাৰে এনেকৈ ভাবা a1 ইয়াতে বহাব পৰা তো a1 কিমান ধৰণে বহাব পাৰা 5 ways তো এটা জায়গা ফিল আপ হৈ যাব আফটাৰ দ্যাট a2 ৰ কাৰণে কেইটা থাকিব 4 a3 ৰ কাৰণে কেইটা থাকিব 3 a4 ৰ কাৰণে কেইটা থাকিব 2 I hope it's clear. That means A1 can be placed with here, or there are 5 ways. So, yate place korar ortho hoise A1 image of A1 is B1, or it can be also possible image of A1 is B2 like that way. Thik teneke A1 diar pisot tumar A2 karone keita thakibo 4ta. Say A1 tumar B1 image loise. Etu block hoi jabo na. Eta tumar A2 karone keita thakibo 4ta. Duta block hoi jabo A3 karone thakibo 3ta. এতিয়া কথা হৈছে বাই ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং টোটাল কিমান হ'ব 5 into 4 into 3 তো এই যে 5 into 4 into 3 into 2 এইটো তুমি ডাইৰেক্ট মাল্টিপ্লাই কৰিলে একেই আনসাৰ পাবা অলপ আগতে যেটো পালো 120 হ'ব তো এটা এটা ফৰ্মুলাৰ ফৰ্ম দিয়া হৈছে কেনেকৈ চোৱা তো আমি কৰো কি বুজোৱাৰ কাৰণে মই ইয়াতে সাপোজ ধৰি লোৱা ইয়াতে এনেকৈ a2 a3 a7 ৰাখি দিলো আৰু ইয়াতে ধৰি লোৱা তোমাৰ b1 b3 সে b10 টোটাল কিমান আছে b10 তো এতিয়া তোমাৰ ঘটনাটো কি হ'ব চোৱা তো b1 b2 b3 and so on b10 10টা এলিমেন্টস আছে n greater than তোমাৰ ইয়াতে 7টা আছে 7 বা ইয়াতে তুমি 6 এ ৰাখা 6 কৰি দিয়া তো ইয়াতে ধৰি লোৱা তোমাৰ 6 এলিমেন্টস are there a6 এতিয়া কথা হৈছে n greater than m হ'ব লাগে ঠিক আছে code number of elements in codomain is greater than number of elements in domain so one function exists how many are there we are going to check now a1 having how many options a1 এ b1 ৰ পৰা b10 লৈকে যিকোনো এটা ল'ব পাৰে তাৰ মানে 10 ঠিক তেনেকৈ a2 ৰ কাৰণে 9 এনেকৈ গৈ into 8 into a3 ৰ কাৰণে তোমাৰ কেইটা থাকিব 8 a4 ৰ কাৰণে 7 a5 ৰ কাৰণে 6 আৰু a6 ৰ কাৰণে তোমাৰ 5 তো 1 2 3 4 5 6 তো দিস এই যে ছয়টা আছে এই ছয়টাই ইয়াৰে ইমেজ চুজ প্ৰথমটো যেতিয়া লবা 10 ওয়েজ কৰিব পাৰিব b1 ৰ পৰা b10 যিকোনো এটা ল'ব পাৰিব a2 a1 এ লোৱাৰ পিছত এটা কমি যাব তেতিয়া a2 ৰ কাৰণে 9টা থাকিব এই 9টাৰ যিকোনো এটা ল'ব পাৰিব 9 ওয়েজ একেলগে কনসিডাৰ কৰিলে বাই ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং ইট ইজ 10 into 9 into 8 into 7 into 6 into 5 ওকে আমাৰ উদ্দেশ্য হৈছে স্যাৰ এই npm ফৰ্মুলাটো কেনেকৈ আহিল সেইটো কাৰণে এইখিনি কৈ আছো npm ফৰ্মুলাটো কেনেকৈ এতিয়া এটা কাম কৰা এই যে 10 into 9 into 8 into 7 into 6 into 5 ইয়াতে আমি কৰো কি 4 into 3 into 2 into 1 মাল্টিপ্লাই কৰি দিলো তো ব্যালেন্স কৰাৰ কাৰণে 4 into 3 into 2 into 1 মাল্টিপ্লাই কৰি দিলো তো ওপৰত চোৱা product of all the natural numbers from 1 to 10 তাৰ মানে কি factorial 10 নহয় factorial কিমান হৈ যাব 10 আৰু এটো আছে কি 4 into 3 into 2 into 1 ইয়াত এনেকৈ তো লিখা যায় না 10 - 6 কৰি দিয়া 6 হৈছে তোমাৰ ইয়াতে থকা এলিমেন্টস তো এটো এই ফরম্যাটত তোমাৰ আহিব factorial 10 by factorial 10 - 6 এতিয়া চোৱা আমি যদি কথাটো জেনাৰেলাইজ কৰি দিও যে 6 10 নহয় যিকোনো নাম্বাৰ থাকিব পাৰে যে m elements n elements condition is that m is smaller than m এতিয়া তোমাৰ 10 ৰ জায়গাত কি আহি যাব factorial n আহি না যাব by factorial 10 মানে কি m কৈছা এটো মাইনাস কি হৈ যাব m which is the number of elements in the domain factorial n by factorial n minus m মানে এটো কি তোমাৰ m p m এটোকে ইন শর্ট কেনেকৈ লিখা যায় n p m
So this is the formula to find out number of 1 1 functions. Direct এতিয়া তুমি এটো বুজোৱাৰ কাৰণে ক'লো for your satisfaction বেটা ল'ব তোমালোকে ডাইৰেক্ট ফৰ্মুলাটো মনত ৰাখিবা ইয়াতে n মানে বাৰে বাৰে কৈছো মই n হৈছে number of elements in domain b sorry codomain n হৈছে number of elements in domain